নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তিনি গগৈ সূত্ৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ চেষ্টা। অসমৰ ৰাইজে গ্ৰহণ নকৰে তিনি গগৈৰ ধাৰণা। এনেধৰণৰ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিষিদ্ধ হ'ব ৰিল, চৰকাৰৰ কঠোৰ সিদ্ধান্ত। ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে বনাব নোৱাৰিব ৰিল। গ্ৰেপ্তাৰ হ'ব নেকি অজপ প্ৰাৰ্থী কংকি চৌধুৰী। কংকি চৌধুৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম উলংঘাৰ অভিযোগ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বিৰোধী তিনি গগৈৰ ধাৰণাক থকা সুৰক্ষা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ প্ৰচেষ্টা চলিছে। ৰাজনৈতিক স্বাৰ্থত সমাজ ভাগ কৰাৰ কাৰ্যক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। উপাধিৰ ভিত্তিত নহয়, কামৰ ভিত্তিতহে চলে সমাজ। চুকাফা শংকৰদেৱৰ একতাৰ সমাজত বিভাজনৰ স্থান নাই। বিজেপিৰ জয়ৰ দ্বাৰা তিনি গগৈৰ ধাৰণাতকৈ বহু ওপৰত। গগৈ নোহোৱা বিজেপি প্ৰাৰ্থীয়েও লাভ কৰিব অভিলেখ সংখ্যাও ভোট। বিৰোধীৰ তিনি গগৈয়ে স্পষ্ট কৰিব নোৱাৰিব বিজেপিৰ লক্ষ্য। অখিল গগৈৰ তুলনাত তৰংগ গগৈৰ কামৰ মান বহু আগত। বিজেপিৰ গগৈসকলেও নিৰ্বাচনত দেখুৱাব অভাৱনীয় চমক। তিনি গগৈৰ ধাৰণাটো মানুহে বেয়া পাইছে। বিৰোধীৰ তিনি গগৈৰ ধাৰণাক থকা সুৰক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে। তিনি গগৈৰ নামত আহোম সমাজক বিভাজনৰ প্ৰচেষ্টা চলিছে। ৰাজনৈতিক স্বাৰ্থত সমাজ ভাগ কৰা কাৰ্যক ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰিলক লৈ কঠোৰ সিদ্ধান্ত চৰকাৰৰ। সম্পূৰ্ণৰূপে ৰিল নিষিদ্ধ কৰিলে চৰকাৰে। ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে বনাব নোৱাৰিব ৰিলছ। পাঠদানৰ সময়ছোৱাত ৰিল বনাইলে বিপদ নিশ্চিত। প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰযোজ্য হ'ব ৰিল নিষিদ্ধৰ নিয়ম। অত্যাধিক ৰিল প্ৰৱণতাই বিঘ্নিত কৰিছে শিক্ষাৰ্থীৰ মনোযোগ। 25 মাৰ্চ 2026 কঠোৰ নিৰ্দেশনা জাৰি দিল্লীৰ শিক্ষা বিভাগৰ। সকলো ধৰণৰ ছুটি ভিডিঅ' নিষিদ্ধ বিদ্যালয় কেম্পাছত। বিদ্যালয়ৰ পঢ়া শুনাত বাধা জন্মায় ৰিল প্ৰৱণতাই। শিক্ষাৰ ক্ষেত্ৰতো ৰিল প্ৰৱণতাই মনোযোগ আঁতৰ কৰে। শৈক্ষিক, সাংস্কৃতিক আৰু সজাগতামূলক ভিডিঅ'ৰ বাবে নাই কোনো নিষেধাজ্ঞা। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। গ্ৰেপ্তাৰ হ'ব নেকি কংকি চৌধুৰী। মহাবিপদত অজপ প্ৰাৰ্থী কংকি চৌধুৰী। পানবাজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কংকি চৌধুৰীৰ বিৰুদ্ধে। কংকিৰ সামাজিক মাধ্যম কক্ষৰ সদস্যৰ বিৰুদ্ধেও এজাহাৰ দাখিল। মাজনিশাই পানবাজাৰ আৰক্ষী থানাত পালেগৈ কংকি। কংকিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম উলংঘাৰ অভিযোগ। ভোট গ্ৰহণৰ দিনা নিয়ম উলংঘা কৰাৰ অভিযোগ। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কংকি চৌধুৰীৰ। আমি সকলো নিয়ম সন্মান সহকাৰে পালন কৰিছো। আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে। আমাক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে। আমাক ভয় দেখুৱাবলৈ চেষ্টা কৰিছে। মিছা অভিযোগেৰে আমাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পানবাজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কংকিৰ বিৰুদ্ধে। বন্ধুসকল, এইখিনি আছিল দিব লগা আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।